দল এই মামৰা সমষ্টিৰ এই ভলুকাগুৰি অঞ্চললৈ আহিলোঁ আমি দেচাংপুৰীয়া অঞ্চললৈ। ইয়াত এইবাৰ বানপানীয়ে গোটেই অঞ্চল প্লাবিত কৰিলে আৰু বিভিন্ন ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ বিভিন্ন ধৰণৰ বাৰীৰ শাক পাচলিকে আদি কৰি ঘৰত পানী সোমাই বহুত নষ্ট কৰিলে। গতিকে আমি জিলা কংগ্ৰেছৰ তৰফৰ পৰা অসম চৰকাৰক দাবী জনাইছোঁ যাতে ইয়াৰ ৰাইজে বানপানীত পাবলগীয়া ক্ষতিপূৰণ সাহায্য সকলো যাতে সঠিকমতে পায়, সঠিক ৰূপত যাতে গাঁৱত বিতৰণ কৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আৰু আমি এই বানপানী বিভাগৰ অসম চৰকাৰৰ মন্ত্ৰী মহোদয়কো আমি আহ্বান জনাইছোঁ, আপোনালোকে সকলো দিশৰ পৰা ৰাইজক সুৰক্ষা দিম বুলি আপোনালোকে কৈ আহিছে, কিন্তু আজি এই বানপানীৰ সময়ত বিভাগীয় মন্ত্ৰী মহোদয়ক আমি ইয়াত দেখা নাই। গতিকে আমি আশা ৰাখিছোঁ যে বিভাগীয় মন্ত্ৰী মহোদয়ে এই ভলুকাগুৰি অঞ্চললৈ আহক, ৰাইজৰ দুখ দুৰ্গতি বুজ লওক আৰু ৰাইজক আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। এই আমি চৰাইদেউ জিলা কংগ্ৰেছৰ তৰফৰ পৰা আপোনালোকলৈ আহ্বান আৰু আমি দাবী জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ যে ভগৱানৰ কৃপাত অতি সোনকালে যাতে এই বিপদৰ পৰা ৰাইজ উদ্ধাৰ হ'ব পাৰে, সকলোৰে স্বাস্থ্য যাতে সুখে থাকে ভালে থাকে। আমি স্বাস্থ্যজনিত কথাখিনিও বিভাগীয় কৰ্তৃপক্ষক চকু কাণ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি আজি ৰাইজে আমাৰ লগত সকলোৱে একত্ৰিত হৈ আপোনালোকৰ লগত অকণমান আমি কথা বতৰা পাতিলোঁ, বাৰ্তালাপ কৰিলোঁ আৰু আপোনালোকৰ সহযোগিতাই ৰাইজক এই সমস্যাৰ পৰা সমূহীয়াকৈ আমি উদ্ধাৰ হ'বৰ কাৰণে সকলোৱে আমি প্ৰয়াস কৰিছোঁ আৰু সকলোলৈকে আমি কৃতজ্ঞতা জনাইছোঁ। এই ভলুকাগুৰি ৰাইজক আমাৰ চৰাইদেউ জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি আপোনালোকক নমস্কাৰ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোক সুস্বাস্থ্যৱান হৈ থাকে। ধন্যবাদ।